টিংখাং সমষ্টিৰ লেঙেৰী অঞ্চলৰ এজন ৭৫ ঊৰ্ধৰ প্ৰকৃতিপ্ৰেমী যিজন ব্যক্তিয়ে নীৰৱে চলাই গৈছিল প্ৰকৃতি সুৰক্ষাৰ এক আন্দোলন। বহুতে তেওঁক জানে, বহুতেই নাজানে। হয়, আমি ক'ব বিচাৰিছো টিংখাং সমষ্টিৰ লেঙেৰী মৌজাৰ চাংমাই গাঁৱৰ যোগেন চাংমাইৰ কথা। প্ৰায় ১৯৮০ চনৰ পৰা তেওঁ একক প্ৰচেষ্টাৰে নিজ অঞ্চলৰ পথসমূহৰ দুয়োকাষে ৰোপণ কৰিছিল ভিন্ন প্ৰজাতিৰ গছপুলি। ২০১০ চনত NH52B পথৰ কাষত ভিন্ন গছপুলি ৰোপণ কৰাৰ লগতে নখাটৰ পৰা চহৰীকটালৈ যোৱা প্ৰায় ১.৫-২ কিলোমিটাৰ পথ দুয়োকাষে ৰোপণ কৰিছিল বিভিন্ন প্ৰজাতিৰ গছপুলি। এতিয়া সেই গছসমূহ ডাঙৰ হ'ল, পৰিণত হ'ল। তেওঁ ৰোপণ কৰা গছপুলিসমূহৰ ভিতৰত আম, কঁঠাল, আজাৰ, চেগুন, চোম, শিলিখা, বগৰী, আহঁত আদি আছিল অন্যতম। ইফালে তেওঁৰ আদৰ্শ আৰু অনুপ্ৰেৰণালৈ শেহতীয়াকৈ নখাট নামদাং অঞ্চলৰ যুৱ ব্যৱসায়ীসকলো আগবাঢ়ি আহিছে। এখন পুতলা থিয়েটাৰ অনুষ্ঠিত কৰি ৰাহি হোৱা ধনেৰে নখাটৰ পৰা চহৰীকটা সংযোগী পথত ৰোপণ কৰিছে বকুল গছৰ পুলি। প্ৰকৃতিপ্ৰেমী যোগেন চাংমাই আৰু নামদাং অঞ্চলৰ যুৱ ব্যৱসায়ীসকলৰ এই সপোনে নিশ্চয় এদিন পৰিৱেশ জীপাল কৰি তুলিব। অনুপ্ৰেৰণা বুলি ক'বলৈ হ'লে আমাৰ বৰ্তা স্বৰূপ চৰ্দাৰ সেই যোগেন চাংমাই আমাৰ মাজত আছে। তেখেতে আজি ১০-১৫ বছৰ আগতে আমাৰ NH52B কাষত আৰু এই নখাট বাইপাছৰ পৰা চহৰীকটালৈকে তেওঁ বৃক্ষৰোপণ কৰি আহিছে। সেই উদ্দেশ্যে আমিও ভাবিলোঁ যে নামদাং চাৰিআলি ব্যৱসায়ী সন্থাৰ উদ্যোগত আমি এখন পুতলা থিয়েটাৰ প্ৰদৰ্শন কৰালোহি যোৱা ৫-৬-৭ নৱেম্বৰ তাৰিখে। তাৰ পৰা যি দুটকা ৰাহি হয় তাৰে কিছু অংশ আমি বৃক্ষৰোপণ কৰিম বুলি আমি আগ্ৰহ প্ৰকাশ কৰিছিলোঁ আৰু ইতিমধ্যে আমাৰ প্ৰায় ৮০% কাম শেষ হৈছে আৰু ২০% আমাৰ বন্ধুবৰ্গসকল খেতিপথাৰ কামত ব্যস্ত থকাৰ বাবে এতিয়ালৈকে হোৱা নাই আৰু ২০% কামটো আমি সপ্তাহটোৰ ভিতৰতে সম্পূৰ্ণ কৰিম। নতুন প্ৰজন্মলৈ এটাই আহ্বান জনাম যে আমিতো বন্যকৰ্মী মানৱদৰ্দী যাদৱ পায়েং হ'ব নোৱাৰোঁ, কিন্তু তেখেতৰ আদৰ্শ আৰু অনুপ্ৰেৰণা লৈ আমি যাতে এটা হ'লেও বৃক্ষৰোপণ কৰোঁ। আৰু আমাৰ যুৱকসকললৈও এটা আহ্বান, কিন্তু আমি এতিয়া দেখিছোঁ যি পুলি লগাইছোঁ প্ৰায় ২-এটা পুলি মানে অকণমান ছিন্ন বিচ্ছিন্ন হৈছে, যাতে আমাৰ এইটো মেছেজ যে পুলিটো কিবা হ'লে লাগে অকণমান ভাল কৰিবলৈ চেষ্টা কৰক, অনিষ্ট নকৰিব। যদি পুলি প্ৰয়োজন হয় আমি পুলি আছে আমাৰ হাতত, আমি পুলি দিম আপোনালোকক এটাকে ৰুবলৈ। কিন্তু আমি নৱপ্ৰজন্মলৈ এটাই আহ্বান, আমি যেনেধৰণে অগ্ৰজসকলৰ অনুপ্ৰেৰণা লৈ আমি কামবিলাক কৰিছোঁ ঠিক তেনেধৰণে আমাৰো অনুপ্ৰেৰণা লৈ তেখেতলোকে আগবাঢ়িলে আমি যথেষ্ট সুখী হ'ম আৰু ভাল পাম। ২০০৯-১০ চনৰ পৰা ৰুইছোঁ। মই ৰুইছিলোঁ ১২০ জোপা ৰুইছিলোঁ, প্ৰায় ২০০ মৰিলে কাৰণ বুলি আহিব নোৱাৰা দুখতে বাকীখিনি যেন আছে। এইবোৰ গছ আৰু এইপিনে ফ'ৰলেন ৰাস্তাত আৰু এইডোখৰ এইখিনি ওলাইছে লগাইছে নি এতিয়া যুৱ সংঘ এইটো এটা পাৰ্টি লগাই দিব গছ দেখিলি মাজে মাজে ঘন তেল লগাই দিবলৈ কৈছে। কিমান পাৰ লগাই দিয়ক পুলি মোৰ আছে, মই দিম ৫০ পুলি। মই এতিয়া আম, কঁঠাল, ঔটেঙা, চাম কঁঠাল, বৰজামুক, আজাৰ প্ৰায় অৰিজিনে বেছি অৰিজিনটো চব মিলি পইচা লোৱা আছিলে, বহুত পুলি আছিলে। মোৰ উদ্দেশ্য মানে মানুহবোৰে জীয়াব, চৰাই চিৰিকটি কাৰণে ফল মূল হ'ব। পিপল ৰুইছিলে কাৰণে পিপল গুটি খুব খাই চৰাই, নহ'লে কিছুমান চৰাই সঁচে নাইকিয়া হৈছে। হয়, চৰাই চিৰিকটি এতিয়া টিং ঘৰ হোৱাৰ পৰা, ঘৰ চাল নোহোৱাৰ পৰা, চালৰ ঘৰ, খেৰৰ ঘৰ নোহোৱাৰ পৰা ঘৰচিকা চৰাই নাইকিয়া হৈছে, দেখি পাবলৈকে নাই আজিকালি। হয়, তেনেকুৱা মই ভৰি নভগাই আৰু কেইটামান গছ ৰুই দিম এটা জেগাত। মোৰ দিগদাৰ ঘূৰাব নম্বৰ নোৱাৰোঁ। এতিয়ালৈ 120 মান আছে দেই, বাচি চব জেগাতে যোৱা। হয়। মৰাণৰ পৰা নিদানপূৰ্তি ৰিপৰ্ট, এ নিউজ 24x7।